মা, অ' মা, আইতা ককা দেউতা মিলি আমাক ঘৰৰ পৰা উলিয়াই দিলে। আমি এতিয়া ক'লৈ যাম নো? মামা কাকাৰ ওচৰলৈ যাম নে? মুনু, আমি এতিয়া মামা কাকাৰ ওচৰলৈকে যাব লাগিব, নহ'লেনো আমি ক'লৈ যাম? আমাক কোনে থাকিবলৈ ঠাই দিব? নিজৰ মানুহবোৰেই বৰ হৈ গ'ল, এতিয়ানো আৰু কাৰ ওচৰলৈকে যাম? মামা কাকাৰ বাহিৰে আমাক কোনেও সহায় নকৰে। মামা, সঁচা কথা ক'বলৈ গ'লে তোমাৰ এই দুখৰ একমাত্ৰ কাৰণ মই ন। মই যদি এই পৃথিৱীলৈ নাহিলো হয়, তুমি এইখিনি দুখ কেতিয়াও পাব লগা নহ'ল হয় ন মা? একদম চুপ বুলি কৈছো তোক। তই আৰু দ্বিতীয় দিন নিশাৰ কথা মুখলৈ নানিবি। তই মোৰ দুখৰ কাৰণ নহয়, তই মোৰ হাঁহি কাৰণ। তোৰ লগত থাকিলে মোৰ মনটো ভাল লাগে। স্বাৰ্থপৰ মানুহবোৰ আগতেও স্বাৰ্থপৰ আছিল, এতিয়াও স্বাৰ্থপৰেই হৈ আছে। সিহঁতৰ মনৰ পচন্দ মতে মই ল'ৰা সন্তান জন্ম দিব নোৱাৰোঁ, সিহঁতৰ স্বাৰ্থ পূৰাব নোৱাৰোঁ। সেইকাৰণে সিহঁতে মোক এলাগী কৰি ঘৰৰ পৰা উলিয়াই পঠাইছে। মামা, হ'ব দিয়া আৰু সেইবোৰ ভাবি নাথাকিবা। ময়ো সেইবোৰ ভাবি নাথাকোঁ। আমি ককাহঁতৰ ঘৰতে থাকিম ককাৰ লগত। ব'লা এতিয়া। ব'ল মুনু, তই কিন্তু মামা কাকাক বেছিকৈ দিগদাৰ নকৰিবি দেই। ইটো লাগে সিটো লাগে কৈ নাথাকিবি। হ'ব দিয়া মা, মই ককাক একেবাৰে দিগদাৰ নকৰোঁ। ককা, অ' ককা, তুমি ক'ত আছানো? আৰে মাজনী, মুনু, তহঁত দুইজনী হঠাৎ আহিলি দেখোন। ককা, অ' ককা। দেউতা, মোক সকলো শেষ হৈ গ'ল দেউতা। মাজনী, কি হৈছে? তহঁত দুইজনী এনেকৈ কান্দি কুটি ওলাইছহি যে, কি হৈছে তহঁতৰ? অ' ককা, আইতা ককা দেউতা সকলো মিলি মা আৰু মোক ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিলে। আমাক সেইখন ঘৰত থাকিবলৈ নিদিয়ে আৰু। মাজনী, কি শুনিছো এইবোৰ? মুনুৱে কোৱা কথাবোৰ সঁচা নেকি? অ' দেউতা, তাই সঁচা কথাই কৈছে। মুনুৰ দেউতা চহৰৰ পৰা আহিছিল ঘৰলৈ, আমি আকৌ গমেই নাপাওঁ। আমি দুইজনীয়ে তেওঁৰ মাত শুনি তেওঁৰ ওচৰলৈ গৈছিলোঁ। তেওঁ ওলোটাকৈ আমাক চুলিত ধৰি গতিয়াই বাহিৰ কৰি দিলে ঘৰৰ পৰা, আৰু সেইখন ঘৰলৈ কেতিয়াও যাবলৈ দিয়া নাই দেউতা। মোৰ সকলো সৰ্বনাশ হৈ গ'ল দেউতা। একো নহয় মাজনী, একো নহয়। তই একো চিন্তা নকৰিবি। তই এতিয়াৰ পৰা ইয়াতে থাকিব পাৰিবি। তই মোৰ লগতে থাকিবি, বুজিছ? তই একো চিন্তা কৰি নাথাকিবি। যি হ'ল ভালেই হ'ল। মইতো তোক আগৰ পৰাই কৈ আছিলো, এইখন ঘৰত থাকি তই একো লাভ নাপাওঁ। তই গুচি আহ, ঘৰলৈকে গুচি আহ। তই একো মোৰ কথা নুশুনিছিলি নহয়। দেউতা, সংসাৰখন বচাই ৰাখিবলৈ মই বহুত চেষ্টা কৰিলো দেউতা, কিন্তু নোৱাৰিলোগৈ। তেওঁ আমাক কেতিয়াও মানি নললে, মোৰ ছোৱালীজনী মুখলৈকে নাচালে। নালাগে আৰু, সেইখন ঘৰলৈ আমি আৰু কেতিয়াও নাযাওঁ। যা যা, সেইবোৰ বাদ দে। সেইবোৰ দিন বেয়া এটা সপোন আছিল বুলি পাহৰি যা। এতিয়াৰ পৰা তহঁত আমাৰ ঘৰত থাকিবি। মুনু, এতিয়াৰ পৰা তুমি মোৰ লগত এইখন ঘৰতে থাকিবা দেই। তোমাৰ যি খাবলৈ মন যায়, তোমাক যি লাগে মোক ক'বা, মই তোমাক সকলো আনি দিম। ঠিক আছে ককা। গাঁওবুঢ়া দেউতা, অ' গাঁওবুঢ়া দেউতা। মদন আহিলি? আহ বহ, ওপৰতে বহ, মাটিত বহিব নালাগে। কি কাৰণত আহিলি কচোন? হ'ব দিয়ক গাঁওবুঢ়া দেউতা, মই এনেকৈ ঠিকে আছোঁ। গাঁওবুঢ়া দেউতা, মই আচলতে বৰ বিপদত পৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। কি সমস্যা কচোন বাৰু? গাঁওবুঢ়া দেউতা, আপুনিতো মোৰ ছোৱালীজনীক চিনিয়ে পায়। তাইক মই ওচৰৰ গাঁওখনতে বিয়া দিছিলোঁ। হয় জানো, সেইখন বিয়াততো ময়ো আছিলোঁ। বিয়াখন তেনেহ'লে আপোনাৰ মনতে আছে। ছোৱালীজনীক সিহঁতে বিয়া কৰাই লৈ গ'ল। প্ৰথম কেইদিন ভালেই থাকিল, তাৰ পাছত তাই গৰ্ভৱতী হ'ল। গৰ্ভৱতী হোৱালৈকেও ঠিকে আছিল, কিন্তু তাই যেতিয়া এজনী ছোৱালী জন্ম দিলে, তেতিয়াৰ পৰা তাইৰ জীৱনটো নৰক কৰি পেলালে সিহঁতে। কিয় নৰক কৰি পেলালে আকৌ? ছোৱালী সন্তান হৈছে, ভালহে পাব লাগিছিল। ছোৱালীজনী হোৱাটোৱে তাইৰ কপালৰ ডাঙৰ দুখ হ'ল গাঁওবুঢ়া দেউতা। ছোৱালী সন্তান জন্ম হোৱাৰ কাৰণে মোৰ ছোৱালীজনীক সিহঁতে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিলে। এতিয়া নাতিজনী আৰু ছোৱালীজনী মোৰ ওচৰলৈকে গুচি আহিছে। কি কৈছ এইবোৰ? গাঁওবুঢ়া দেউতা, মই সঁচা কথাই কৈছোঁ। আপুনি এতিয়া মোক কিবা এটা বিচাৰ কৰি দিব লাগে। বিচাৰ কৰি দিব লাগে? এইটো দেখোন বৰ ডাঙৰ সমস্যা। বাৰু, সিহঁতৰ ঘৰৰ মানুহক কেতিয়াবা বুজাই চাইছিলি নে? ছোৱালী সন্তান জন্ম হ'লে একো নহয়, তেনেকৈ কিবা কিবি কৈ চাইছিলি নে? বহুত বুজাইছোঁ। ছোৱালীজনী জন্ম হোৱা দিন ধৰি আজিলৈকে সিহঁতক বুজাই আছোঁ, কিন্তু সিহঁতে বুজি নাপালে। জোঁৱাইটো বিদেশৰ পৰা ঘৰলৈ আহি লগতে বোৱাৰীজনীক বাহিৰ কৰি দিলে ঘৰৰ পৰা। সেই বদমাছটোৱে মোৰ নাতিজনী মুখখনে এবাৰ নাচালে, তাইক ঘৰৰ পৰা খালি বাহিৰহে কৰি দিলে। সি ইমান নিষ্ঠুৰ দেউতাক। বেচেৰীজনী কপালত এয়াই খাটি আহিছিল নে? বৰ বেয়া লাগিল কথাষাৰ শুনি। মদন, তই এটা কাম নকৰ কিয়? জোঁৱাইৰ ওপৰত এটা কেছ দি নিদিয় কিয়? এওঁ ঠিকেই কৈছে, তই জোঁৱাইৰ ওপৰত কোৰ্ট কেছ এটা কৰি দে।
নাই নাই, মই সেইবোৰ পুলিচ কেছৰ জামালাত সোমাবলৈ নিবিচাৰোঁ। মই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। কেছ দিলেকে তই একো কৰিব নালাগে, কওঁতে উচিত বিচাৰ কৰি দিব। যদি মোৰ কিবা সহায় লাগে মোক কবি, মই তোক সহায় কৰিবলৈ নিশ্চয় যাম। কিন্তু এইটো বিচাৰ কওঁতেহে কৰিব পাৰিব, বুজিছ? যদি তই নোৱাৰ তেনেহ'লে মোক ক, মই গৈ কোৰ্ট কেছ এটা কৰি দিম তাৰ নামত। নালাগে নালাগে গাঁওবুঢ়া দেউতা, সেই পুলিচ কোৰ্ট কাছাৰী এইবোৰৰ মাজত আমাৰ সোমাবলৈ একেবাৰে মন নাই। টকা পইচাও নাই। তাৰ বিচাৰ ভগৱানে কৰিব দিয়ক। মই আৰু সেইবোৰত নোযোজো আৰু। মই তেনেহ'লে এতিয়া গৈ থাকোঁ দিয়ক। যি হয় দেখা যাব। সেইবোৰ সকলো ভগৱানৰ ওপৰতে এৰি দিলোঁ। বেচেৰি ছোৱালীজনীলৈ বেয়াই লাগে পায়। মাকো ঢুকাল, অকল দেউতাকজনহে আছে। গিৰিকেও আকৌ ঘৰৰ পৰা উলিয়াই পঠালে। এইবোৰ কি মানুহ মই বুজি নাপাওঁ। সন্তান এটা জন্ম হৈছে, তাক ধুনীয়াকৈ পালন পোষণ দি ভাল শিক্ষা দি ডাঙৰ মানুহ কৰিব লাগে। ইহঁতে আকৌ ঘৰ সংসাৰ ভগাতহে লাগিছে। মা, অ' মা, তুমিনো এতিয়াও দেউতালৈ মনত পেলাই পেলাই কেলে কান্দি থাকা কোৱাচোন? তোমাৰ জীৱনত ইমানবোৰ হৈ গ'ল, এতিয়া বাদ দিয়া আৰু সেইবোৰ আশা। যিজন মানুহে তোমাক বুজি নাপালে, মোৰ মুখখনো নাচালে, তেওঁলৈ মনত পেলাই তেওঁৰ কথা ভাবি আমি দুখ কৰি থাকিলে হ'ব জানো? আমি জীৱনত আগুৱাই যাব লাগিব মা। তই মোৰ লক্ষ্মী মাজনী, তই ইমান ডাঙৰ হৈ গলি, তই মোক বুজাবলৈ পাৰা হলি। মাজনী, তই ভালদৰে পঢ়া শুনা কৰিব লাগিব, ভাল মানুহ হ'ব লাগিব। আৰু সমাজৰ কিছুমান মানুহে আমাক বহুত ঘৃণাব এতিয়া। দেউতাই ঘৰৰ পৰা গুচি অহাৰ কাৰণে সেইবোৰ কথা কাণ বতাহ দিব নালাগিব। জানো মা, মই আজিকালি সকলো বুজি পোৱা হৈছোঁ। মই কিন্তু তোমাক কৈ দিছোঁ দেই মা, সেই মানুহজনৰ কথা মনত পেলাই তুমি কোনোদিন দুখ নকৰা যাতে। মইতো সেই মানুহজনক কেতিয়াও ক্ষমা কৰি নিদিওঁ। মুনু, তেনেকৈ ক'ব নাপায় নহয়। কিয় নকম ককা? সেই মানুহজনে মা আৰু মোৰ লগত যি কৰিলে সেয়া কি উচিত আছিল নেকি? নহয়, সি তহঁতৰ লগত যি কৰিলে সেয়া বহুত বেয়া কৰিছে। তাৰ কাৰণে সি পস্তাবই লাগিব এদিন হ'লেও। মাজনী, তই আৰু এতিয়া ইমান মন মাৰি থাকিলে নহ'ব নহয়। যা, ভাত পানী ৰান্ধকৈ ঘৰৰ কাম কৰ। মুনুক ভালকৈ আগুৱাই নিব লাগিব। তই টচগজীয়া হ'লেহে তোৰ ছোৱালীজনীও আগুৱাই যাব। দেউতা, জীৱন বাটত মই তাইক অকলে আগবঢ়াই নিবলৈ পাৰিম জানো? পাৰিব লাগিব, কেলে নোৱাৰিবি আকৌ। দেউতাক নোহোৱা ছোৱালীবোৰে ভাল ভাল চাকৰি কৰি ডাঙৰ মানুহ হৈ থকা নাই নেকি? মা, মোৰ লগত কেৱল তুমি আৰু ককা থাকিলেই হ'ব। তোমালোক দুইজন থাকিলেই মই আগুৱাই যাবলৈ পাৰিম। দেউতা, তুমি মুনুৰ লগতে অকণ বহা, মই পাকঘৰলৈ গৈ তোমালোকৰ কাৰণে কিবা এটা বনাই আনোগৈ। যা মাজনী, যা, তহঁতৰ লগতে ময়ো লঘোণেই আছোঁ। কিবা এটা বনাই আনকৈ যা, তিনিটাই বহি খাম। মা, দেউতা, দেউতা, ক'ত আছা তোমালোক? কি হৈছে বাবা? কেলে ইমান হুলস্থুল কৰিছ? মা, দেউতা, মই ৰাস্তাৰ ভিখাৰী হৈ গ'লো। মোৰ সকলো শেষ হৈ গ'ল দেউতা। কি হৈছে বাবা? কি হৈছে তোৰ? আৰে, তই কান্দিছ কিয়? কি হৈছে তোৰ? আমাৰ আগত কচোন। মোৰ সকলো শেষ হৈ গ'ল দেউতা। মোৰ সকলো শেষ হৈ গ'ল। মোক চাকৰিৰ পৰা উলিয়াই দিলে দেউতা। মোৰ এতিয়া চাকৰি নাই আৰু। মোৰ চাকৰিটো গুচি গ'ল। আজি এমাহ ধৰি মই কৰা কোম্পানীটোত বহুত খেলি মেলি ঘটি আছিল। আৰু এতিয়া সকলোৱে মোকে দোষী সজাই কোম্পানীৰ পৰা উলিয়াই দিলে। এতিয়া আমাৰ কি হ'ব দেউতা? মই লোনৰ টকা ক'ৰ পৰা মাৰিম? কি কৰিম এতিয়া আমি? মোৰতো হাতত এতিয়া 1 টকাও নাই। 3 লাখ টকা জৰিমনাও কৰিছে। মই এতিয়া সেইবোৰ টকা ক'ৰ পৰা দিম? ইপিনে আকৌ লোনৰ টকা সোপাও আছে। মই ইমান টকা ক'ৰ পৰা ধাৰ মাৰিম? মই এতিয়া ৰাস্তাৰ ভিখাৰী হৈ যাব লাগিব দেউতা। ৰচোন বাবা, নাকান্দিবি ৰ, অকণমান ধৈৰ্য ধৰচোন। কিবা এটা হয় কিবা এটা ৰাস্তা নিশ্চয় ওলাব। অ বাবা, নাকান্দিবি ৰচোন। ঠাণ্ডা মগজে চিন্তা কৰ, কি কৰি এই বিপদৰ পৰা ওলাব পৰা যায়। মা, একো ৰাস্তা নাই, মোৰ একো ৰাস্তা নাই। তোমালোকে মোক বচালেহে বচোৱা, নহ'লে মই জেলত যাব লাগিব। জেলত যাব লাগিব? অঁ দেউতা, মই যদি জৰিমনা টকাখিনি দিব নোৱাৰোঁ তেনেহ'লে মোৰ জেল হ'ব। তই একো চিন্তা নকৰিবি, মই আছোঁ নহয়। দৰকাৰ হ'লে মাটি বাৰী ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি দিম। তথাপিতো তোক মই জেল হ'বলৈ কেতিয়াও নিদিওঁ। অ বাবা, আমি তিনিটাই ৰাস্তা বিক্ৰী হৈ যাম, তথাপিতো তোক আমি জেলত যাবলৈ নিদিওঁ। হেৰি, যাওক কিবা এটা ব্যৱস্থা কৰক। ব্যৱস্থানো কি কৰিম আৰু? ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি দিলেহে হ'ব আৰু। দেউতা, ঘৰটো বিক্ৰী কৰি দিলে আমি ক'ত থাকিম? আমি ক'লৈ যাম? আমাৰ তই একমাত্ৰ সন্তান, তোক আমি কেনেকৈ জেলত যাব দিওঁ? দৰকাৰ হ'লে আমি ৰাস্তাত থাকিম, গছৰ তলত থাকিম। তই একো চিন্তা নকৰিবি, আমি থকালৈকে তোৰ একো হ'বলৈ নিদিওঁ। দেউতা, যা, হাত ভৰি ধুই কিবা এটা খাই লৈ টকাৰ ব্যৱস্থা কৰ। ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি হ'লেও টকাখিনি ধাৰ মাৰি থৈ আহগৈ।
অ' মা, অ' আমি এতিয়াই যাব লাগিব। ইমান কষ্ট কৰি তিল তিল কৰি ঘৰটো সাজিছিলো, আজি সেই ঘৰটো এৰি থৈ আহিব লগা হ'ল। বহুত বেয়া লাগিছে, নিজৰ ঘৰখন এৰি থৈ আহিবলৈ বহুত বেয়া লাগিছে। আমি এতিয়া কলৈ যাম, ক'ত থাকিম? হেৰি, আপুনি অকণমান নিজকে চম্ভালকচোন। মোৰো জানো বেয়া লগা নাই। মোৰ দেউতাৰ ঘৰৰ পৰা দিয়া সকলো গহনা গাঁঠৰি দেখোন দি দিব লগা হ'ল। মোৰোতো বেয়া লাগিছে। যিমান যি হ'লেও আমাৰ এটাই ল'ৰা, তাকতো আমি জেলত যোৱা চাই থাকিব নোৱাৰোঁ। তাকতো বচাবই লাগিব। সেইকাৰণে আমি সকলো বিসৰ্জন দিব লগা হৈছে। দেউতা, তোমালোকে চিন্তা নকৰিবা, কিবা এটা নহয় কিবা এটা ব্যৱস্থা নিশ্চয় ওলাব। ব'লা, কাটি কুটি থাকিলেতো নহ'ব, আগুৱাই যাবই লাগিব। আপোনালোক এনেকৈ কলৈ যাব ওলাইছে? কলৈনো যাম আৰু, আমাৰ যোৱা কোনো ঠায়ে নাই। যলৈকে চকু যায় তলৈকে গৈ থাকিব লাগিব। এনেকৈ কান্দি কুটি আহিছে, থাকিবলৈ ঠাই নাই। কি হৈছে আপোনালোকৰ? কিনো হ'ব আৰু, ল'ৰাটোৰ কোম্পানীত বহুত বেয়াকৈ ঠগ খালে। সেই ঠগ খাই গোটেই সা সম্পত্তি ঘৰ দুৱাৰ সকলো দিব লগা হ'ল। এতিয়া আমাৰ থাকিবলৈ ঠাই নাই। নিজৰ ঘৰৰ পৰা আমি নিজেই খেদা খাব লগা হ'ল। আমাৰ জীৱনলৈ বহুত বেয়া দিন আহি গ'ল বিয়য়। এনেকুৱা এটা দিন দেখিব লাগিব বুলি কেতিয়াও ভবা নাছিলো। এইবোৰ সকলো ভগৱানৰে লীলা, বুজিছে? এইবোৰ সকলো ভগৱানৰে খেল। আপোনালোকে কেৱল উপলব্ধিহে কৰিবলৈ পৰা নাই। মানে কি ক'বলৈ বিচাৰিছে বিয়য়? কি ক'ম আৰু, তনয়া, যাক আপোনালোকে নাতি বুলি মানি ল'ব বিচৰা নাছিল, তাইৰ কথাই কৈছোঁ। তাই যেতিয়া মোৰ ছোৱালীজনী গৰ্ভত স্থান ল'লে, তেতিয়াই আপোনালোকৰ ল'ৰাটোৰ চাকৰি হৈছিল। আৰু তাই যেতিয়ালৈকে সেইখন ঘৰত আছিল, তেতিয়ালৈকে আপোনালোকৰ ল'ৰাটোৰ ধনে ধানে সকলো উপচি পৰিছিল। কিন্তু যে আপোনালোকে মোৰ ছোৱালীজনীকে নাতিজনীকে ঘৰৰ পৰা বাহিৰ কৰি দিলে, আপোনালোকৰ ঘৰখনলৈ কংকাল নামিল। কন্যা সন্তান জন্ম দিয়াটো কি ভুল কথা কওকচোন? মোৰ ছোৱালীজনীক আপোনালোকে কম অত্যাচাৰ কৰিলেনে? সেইজনী আপোনালোকৰ ঘৰৰ অকল কন্যা সন্তানেই নাছিল, লখিমী আছিল। যিজনী লখিমীক আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলো ধ্বংস হৈ গ'ল। আপোনালোক কম স্বাৰ্থপৰ মানুহ নে? ল'ৰা সন্তান এটা হোৱা হয় মোৰ ছোৱালীজনীক কম মৰম কৰিলে হয়, আৰু ছোৱালী সন্তান হোৱাৰ কাৰণে মোৰ ছোৱালীজনীক কম অত্যাচাৰ কৰিছেনে? হয় দিয়ক, আমাৰ সঁচাকৈ ভুল হৈ গ'ল। পাছে এতিয়া আপোনালোকে কলৈ যাব, ক'ত থাকিবগৈ? বিয়য়, মোৰ নাতিনীজনী এতিয়া ক'ত আছে? তাইক এবাৰ মই চাব বিচাৰোঁ। আপুনি মোক তাইৰ ওচৰলৈ লৈ যাবনে বিয়য়? অঁ দেউতা, মই মোৰ ছোৱালীজনীৰ মুখখন এবাৰ চাব বিচাৰোঁ। তাইক মই কুলক্ষণী বুলি ইমান দিনে হাঁহি আছিলোঁ, কিন্তু তাই মোৰ কাৰণে লক্ষী আছিল। এতিয়া তাই আপোনালোকৰ কথা শুনিবই নিবিচাৰে। আপোনালোকৰ কথা তাইৰ আগত উলিয়ালেও ওলোটাকৈ তাই আমাক গালিহে দিয়ে। তাই আপোনালোকক চাবই নিবিচাৰে। আপোনাৰ ভৰিত ধৰিছোঁ দেউতা, মোৰ ছোৱালীজনীক এবাৰ চাবলৈ দিয়ক। তাই মোক যি কয় মই তাকেই শুনিম। মোক এবাৰ চাবলৈ দিয়ক। অবিয়, বলকচোন, আমাক এবাৰ সিহঁতৰ ওচৰলৈ লৈ বলক। মোৰ নাতিজনীক মই এবাৰ চাব বিচাৰোঁ, এবাৰ কোলাত ল'ব বিচাৰোঁ, আৰু তাইক মই ক্ষমা খুজিব বিচাৰোঁ। বিয়য়, বলকচোন, এবাৰ লৈ বলক। এতিয়া আপোনাৰ নাতি সৰু হৈ থকা নাই আৰু কোলাত ল'বলৈ। যিখিনি সময়ত আপোনালোকে তাইক মৰম কৰিব লাগিছিল, সেইখিনি সময়তে আপোনালোকে তাইক হিংসা কৰিলে। এতিয়ানো মৰম দেখাই কিডাল পাব? আমাক একো নালাগে, আমি কেৱল তাইৰ লগত কৰা অন্যায়ৰ কাৰণে এবাৰ ক্ষমা খুজিবহে বিচাৰোঁ। ব'লক তেনেহ'লে মোৰ ঘৰলৈ ব'লক, তাতেই সিহঁত থাকে। মাজনী, মুনু, আমাৰ ঘৰলৈ কোন আহিছে চাহিচোন। কোন আহিছে ককা? তোমাৰ দেউতা আৰু তোমাৰ নিজৰ ককা আইতা আহিছে তোমাক চাবলৈ। কি কথা কৈছা এইবোৰ দেউতা? অঁ মাজনী, সিহঁতৰ বহুত বেয়া দিন আহিল। তহঁতক এবাৰ চাব বিচাৰিছে, তহঁতৰ ওচৰত ক্ষমা খুজিব বিচাৰিছে। দেউতা, তুমি বহুত সহজ সৰল, সেইকাৰণে তোমাক মানুহে দুষাৰ কথা ক'লে তুমি ভুল যাব পাৰা। কিন্তু আমি ইমান সহজ সৰল নহয়। আমি এতিয়া বহুত কঠোৰ হৈ গ'লো দেউতা। না সিহঁতৰ ক্ষমা খোজাৰ প্ৰয়োজন আছে, না আমাক চোৱাৰ প্ৰয়োজন আছে। সিহঁতক সিহঁতৰ ভাই জীয়াই থাকিবলৈ দিয়া, আৰু আমাক আমাৰ ভাই জীয়াই থাকিবলৈ দিয়া। মাজনী, যি হ'ল দে, ভগৱানে তেওঁলোকক উচিত শিক্ষা দিছেও। তই আকৌ এতিয়া জেদ ধৰি থাকিব নালাগে। আহচোন এবাৰ বাহিৰলৈ আহ। ককা, মা বাহিৰলৈ নাযায় বুলি ক'বা, আৰু ময়ো নাযাওঁ বুলি ক'বা। তেওঁলোক ইয়ালৈ অহাৰ কোনো প্ৰয়োজন নাই। সিহঁতৰ ঘৰ দুৱাৰ একো নাইকিয়া হ'লৈ ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছে। তহঁতৰ দুইজনীৰ ওচৰত এবাৰ ক্ষমা খুজিব বিচাৰিছে। এবাৰ ওলাই আহ দে। নাযাওঁ বুলি কৈ শুনা নাই নেকি দেউতা? তেওঁলোকে সেইখিনি অধিকাৰ কেতিয়াবাই নাইকিয়া কৰি থৈছে। তেওঁলোকক চোৱাৰ, তেওঁলোকৰ লগত কথা পতাৰ আমাৰ কোনো ধৰণৰ হেঁপাহ নাই। আমি তেওঁলোকৰ ওচৰলৈ নাযাওঁ বুলি ক'বাগৈ যোৱা। অঁ ককা, মাৰ লগত মই একমত। তেওঁলোকৰ ওচৰলৈ মই নাযাওঁ, তেওঁলোকক মই নামাতো, আৰু তেওঁলোকে মোক চাবও নালাগে।
হ'ব দে, নাযাওঁ যদি নালাগে বাৰু। আপোনালোকে বেয়া নাপাব, আপোনালোকৰ নাতিনীজনীয়ে আপোনালোকৰ নামেই শুনিব নিবিচাৰে। তাই ক'ত আছেনো? মই নিজেই তাইৰ ওচৰলৈ যাম। নালাগে দিয়ক, আপোনাক মিছাতে বহুত অপমানহে কৰিব। নালাগে যাব, বুজিছে? আপোনালোক ইয়াৰ পৰাও যাওকগৈ। আপোনালোকে যদি মোৰ ছোৱালীজনীৰ লগত ভাল ব্যৱহাৰ কৰিলে হয়, মোৰ নাতিনীজনীক যদি মৰম কৰিলে হয়, তেনেহ'লে আপোনালোকৰ এয়া গতি কেতিয়াও নহ'ল হয়। আপোনালোকে আমাৰ ঘৰতে থাকিব পাৰিলে হয়। মোৰ যি ঘৰ আছে, যি মাটি বাৰী আছে, সকলো তাইৰ নামতে দি দিলোঁ। সেইবোৰ সকলো আপোনালোকৰ ল'ৰাটোৱেই হ'ল হয়। সেইটো ৰাস্তা আপোনালোকে আগতেই বন্ধ কৰি থ'লে। এইবোৰ যি হৈ আছে, এই সকলোবোৰ আপোনালোকৰ কৰ্মৰ ফল, বুজিছে? এয়া কি দুখ, আৰু দুখ ভুগিব লাগিব আপোনালোকে। দেউতা, মোক দয়া কৰি এবাৰ মোৰ ছোৱালীজনীৰ ওচৰলৈ যাব দিয়ক। মোৰ ওপৰত দয়া কৰক। নাই নাই, সেইটো মোৰ দ্বাৰা আৰু নহ'ব, একেবাৰে সম্ভৱ নহয়। আপোনালোকে দয়া কৰি ইয়াৰ পৰা যাওকগৈ।